নমস্কাৰ মই নৱজিতে এই মুহূৰ্তত এটা ভাল খবৰ লৈ আছো জিটিপিজি যিসকলৰ ফাইনেল মেৰিট লিষ্টত নাম উঠাবলৈ সক্ষম হৈছে সেইসকল প্ৰাৰ্থীৰ কাৰণে এটা ভাল খবৰ আহিছে কাৰণ তেওঁলোকৰ এটা কাম বাকি আছে ডিস্ট্ৰিক্ট নিৰ্বাচনৰ কামটো তাৰ কাৰণে ইতিমধ্যে নোটিছখন প্ৰকাশ কৰিছে ডিএসসি ফালৰ পৰা ইয়াত কোৱা হৈছে যে ইন কন্টিনিউয়েশন টু দিস অফিস আৰ্লিয়াৰ নোটিছ ইছুড ভাইট নাম্বাৰটো দিয়া আছে এণ্ড ডেটটো দিয়া আছে 15 অক্টোবৰ 2025 it is hereby informed to all qualified candidates of the TET-CAM recruitment examination TCR 2024 both for the post of postgraduate teacher and graduate teacher that an online portal will be available 11 AM to 1 November 2025 to 5 PM to 5 November 2025 in the official website Director of Secondary Education Assam madhyamikassam.assam.gov.in এই যেটো ওয়েবসাইটত আপোনালোকে 1 নৱেম্বৰ তাৰিখৰ পৰা 5 নৱেম্বৰ তাৰিখলৈকে আবেদন কৰি আহিব ডিস্ট্ৰিক্ট নিৰ্বাচন কৰিবৰ কাৰণে ইতিমধ্যে এই যি সময়সীমা ইতিমধ্যে বান্ধি দিছে সেই সময়সীমাৰ ভিতৰত আপোনালোকে কৰিব লাগিব 11 AM মানে 1 নৱেম্বৰ 11 AM ৰ পৰা 5 নৱেম্বৰ 5 PM লৈকে সময়সীমাটো ইতিমধ্যে দিছে Get coaches which will facilitate the candidates to option for available district for posting in order of their preference. মানে সকলো জিলা available হৈ আছে আপোনালোকে যিকোনো এখন জিলা নিৰ্বাচন কৰিব পাৰে আপোনালোকে আপুনি যিখন জিলাতে আপুনি চাকৰি কৰিব বিচাৰে সেইখন জিলাতে আপোনালোকে নিৰ্বাচন কৰিব পাৰিব ধৰি লওক আপুনি হোম ডিস্ট্ৰিক্টখন নিৰ্বাচন কৰিম বুলি ভাবিছে নিৰ্বাচন কৰিব পাৰে কোনো সমস্যা নাই কিন্তু আপোনালোকে কোনখন স্কুলত চাকৰি আপুনি লাভ কৰিব হেতু নিৰ্বাচন কৰিব নোৱাৰিব আমখন স্কুলতে কৰিম বুলি আপুনি নিৰ্বাচন কৰিব নোৱাৰিব মানে যত পোষ্ট খালি হৈ আছে সেই পোষ্টৰ অনুপাতে আপোনাক দিব মানে ধৰক কোনবাখন স্কুলত পোষ্ট খালি হৈ আছে সেই স্কুলখন যতেই নহওক তাতে দিব কিন্তু জিলাখনৰ ভিতৰত থাকিব মানে সেই স্কুলখন আৰু লগতে ইয়াত উল্লেখ কৰিছে candidates will have to log in by entering their application number and password used while filing up of the form at the time applying for the post মানে কি আপোনালোকে যেতিয়া এপ্লাই কৰিব হে এপ্লাই কৰা সময়ত আপোনালোকে পাসওয়াৰ্ডটো লাগিব লগতে এপ্লিকেশন নাম্বাৰটো লাগিব তেতিয়াহে আপোনালোকৰ মানে খুল খাব ওয়েবসাইটটো আৰু লগতে কৈছে যে ফাইনেল ডিস্ট্ৰিক্ট এলটমেন্ট ইজ সাবজেক্ট টু এভেইলেবিলিটি অফ দা পোষ্ট ইন देयर ৰেসপেক্টিভ ডিস্ট্ৰিক্ট এন্ড ক্যান্ডিডেটস মেৰিট মানে আপোনালোকৰ মেৰিট বেচিছত আপোনালোকে প্ৰিফাৰেন্সটো পাব মানে ডিস্ট্ৰিক্ট নিৰ্বাচন কৰিবৰ কাৰণে in order of PWD candidates female and male PWD candidate সকলৰ হে সুবিধা থাকিব the final posting of the candidates in a particular school of the allotment district shall be finalized by the concerned authority in due course মানে কি সম্পূৰ্ণ এটো অথৰিটি ওপৰত নিৰ্ভৰ কৰিব অথৰিটিয়ে কোনখন আপোনালোকক স্কুল দিব এটো সম্পূৰ্ণ যিখিনি কামকাজ মানে ডিস্ট্ৰিক্ট নিৰ্বাচনৰ লগতে আপোনালোকৰ স্কুলখন যিখন নিৰ্বাচন কৰিব আপোনাৰ সেই স্কুলখন অথৰিটিহে নিৰ্বাচন কৰিব মই কৈছো আপোনালোকক মানে ডিএসসি ফালৰ পৰা মানে আপোনালোকক স্কুলখন নিৰ্বাচন কৰি দিব আপোনালোকে জাস্ট আবেদন কৰিলে যে আমখন জিলাত লাগে হেতুৱে আপোনালোকৰ কাম বেলেগ একো কাম নাই বাকিখিনি কাম তেওঁলোকে কৰিব আৰু লগতে কৈছে যে however the decision of the government shall be final and binding মানে কি এটো সম্পূৰ্ণ সিদ্ধান্তটো মানে গভৰ্ণমেণ্টে ল'ব আৰু যেটো সিদ্ধান্ত ল'ব মানে স্কুল নিৰ্বাচনৰ ক্ষেত্ৰত এটো সম্পূৰ্ণ গভৰ্ণমেণ্টৰ ওপৰত থাকিব আৰু টেকনিক্যাল সাপোৰ্ট টোল ফ্ৰী নম্বৰ দিয়া আছে এই নম্বৰ আপোনালোক কল কৰিব পাৰিব 10 AM to 5 PM ভিতৰত আপোনালোকে কিবা প্ৰবলেম পালে কিবা যি খুৰিবলিকা থাকে তেতিয়ালে আপোনালোক খুৰি লব পাৰিব এইখিনি জনাবলিকা আছিল যদি কিবা কবলা আছে নিশ্চয় কমেন্ট সেকশন লিখিব ধন্যবাদ জয়